মিয়া নহলে কাম নহব আৰু উধাই মুধাই মিয়াখিনিক কি কৰিছে জয়েন কৰাইছে। উজনি অসমত যে মিয়াৰ পুকৰত কামুৰি থাকে সেই পেন্সিল পাৰ্টি, দালাল পাৰ্টি, কলা চশমা আলা এইকেইটা এতিয়া কাৰ মেখেলা তলত সোমাই আছে? ক'ত গ'ল এতিয়া তেওঁলোকে পাৰিবনে? মুখ্যমন্ত্ৰীক বাধা দিব পাৰিবনে? এতিয়া কাঠ পেঞ্চিলত কি হ'ল? এনে কাঠ পেঞ্চিল তাতে চাগে এতিয়া ৰিফিল হৈ যাব। ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। এতিয়া তহঁতৰ গালত চৰ মাৰিলানে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। গতকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু এই মুখ্যমন্ত্ৰীৰ পাল্লাত যেতিয়া পৰিব তেতিয়া কোনো সুখেৰে থাকিবলৈ নাপায় আৰু মুখ্যমন্ত্ৰীয়ে তাকেই কৰাই দিলে। আৰু দুটামান যে সেই জেলত সোমোৱাইছিলে, জেলৰ পৰা ওলাই আহি তেওঁলোক নাই এতিয়া ক'ৰবাত চাগে এনেকৈ কৰি পেলাই চুপচাপ পাতি আছে, কাৰণ তেওঁলোকৰ এতিয়া খেপটো নাই, তেওঁলোকৰ অন্যায় খেপটো। আৰু দেখিছে নহয় সৌ সিদিনাখন ক'ত কি হৈ আছে দেখিছে। আৰু মোৰ ভিডিঅ'ত সেইবিলাক মই দিয়ে থাকো আপডেট, কাৰণ ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। বন্ধু বান্ধৱীসকল, আজি সঁচাকৈয়ে বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী আৰু বহু কেইগৰাকী মিয়া মহিলাই মুখ্যমন্ত্ৰীক বহুত সুন্দৰকৈ কি কৰিছে ধন্যবাদ দিছে। আৰু সেই ভিডিঅ'টো বাৰু মই লগাই নিদিলো দিয়কচোন, বহুত দীঘল হৈ যাব কাৰণে। গতিকে এতিয়া তেওঁলোকৰ গালত পোনহতীয়া চৰ পৰিলে নে নাই আমাৰ মুখ্যমন্ত্ৰীয়ে? সেইকেইটা উজনি অসমৰ দুটামান আৰু এটা যে আছে এইখিনিতে কিবা আকাশ নে কি, এইখিনিতে ফেন্স কাট গাড়ী, সেইটো এটা ইছৰাম হাতে হাতে দাণ্ডা লৈ মিয়া খেদিবলৈ যায়, মিয়া খেদো বল ভাড়া ঘৰ বিচাৰি চলাত। এতিয়া তহঁতৰ গালত চৰ মাৰিলে নে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। গতিকে পলম নকৰি পেলাই আপোনালোকক মই এটা সুন্দৰ ভিডিঅ' আগবঢ়াই দিম, নিউজ এটা আগবঢ়াই দিম। আৰু তাৰ লগতে মই কওঁ শুনক, মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছো। কথাতে কয় কিন্তু বোলে ঘূৰি 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 কুকুৰতে মুখ, যিমানেই সাজোন কাচন, যিমানেই চাফ চাবোনে নোধোৱা কিয় কুকুৰটোৱে ঘূৰি 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 কিন্তু পুকৰতে মুখটো দিবই, কি কাৰণে? গু খাবলৈ। ঠিক তেনেকুৱাই কথা, বুজালোকে বুজিছে, নুবুজালোকে যুঁজিব। বন্ধু বান্ধৱীসকল আৰু বহুত আছে, নথকা নহয়, কিন্তু মই ভিডিঅ'টো চমুৱাবলৈ চাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখিলে যে মিয়া নহলে নহব, কাৰণ ইলেকশ্যন আহি পালাই, গতিকে বৰশীটো পেলাব লাগিব। বৰশী বুলি ক'লে তো গম পাই, বৰশীটোত একদম টোপ লগাই দিছে, দি পেলাই বৰলৰ টোপ লগাই দিছে। আৰু এতিয়া মুঠতে বৰশীটো টোপটো গিলাতহে কথা। বন্ধু বান্ধৱীসকল, সেইকেইটাকে কৈছো, এতিয়া মেখেলা তলৰ পৰা ওলাই আহি পেলাই ধৰচোন, দম আছে যদি মুখ্যমন্ত্ৰীক বোলে আপোনাৰ কাৰণে আমি এনেকে লাজ পাইছিলো, কিন্তু আপুনি এতিয়া এনেকুৱা দিলে। আৰু মুখ্যমন্ত্ৰীয়ে আপোনালোকক কওঁ, মুখ্যমন্ত্ৰীয়ে একদম সুন্দৰ কেইটামান চৰ্ত দিছে। মিয়া নহলে কাম নহব আৰু উধাই মুধাই মিয়াখিনিক কি কৰিছে জয়েন কৰাইছে। উজনি অসমত যে মিয়াৰ পুকৰত কামুৰি থাকে সেই পেন্সিল পাৰ্টি, দালাল পাৰ্টি, কলা চশমা আলা এইকেইটা এতিয়া কাৰ মেখেলা তলত সোমাই আছে? ক'ত গ'ল এতিয়া তেওঁলোকে পাৰিবনে? মুখ্যমন্ত্ৰীক বাধা দিব পাৰিবনে? এতিয়া কাঠ পেঞ্চিলত কি হ'ল? এনে কাঠ পেঞ্চিল তাতে চাগে এতিয়া ৰিফিল হৈ যাব। ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। এতিয়া তহঁতৰ গালত চৰ মাৰিলানে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। গতকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু এই মুখ্যমন্ত্ৰীৰ পাল্লাত যেতিয়া পৰিব তেতিয়া কোনো যোৱাকালি গৰিমা বৌৰ সাক্ষাৎকাৰ এটি দেখাৰ পিছৰ পৰা কিছু কথা ক'বলৈ মনত আহি আছিলে আৰু সেইবাবেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰসংগ হৈছে জুবিনদাৰ ন্যায়। গতিকে এই ভিডিঅ'টোত বহুতৰ গা লগাকৈ কিছু কথা আহিব পাৰে, গতিকে প্ৰথমতে অনুৰোধ জনাম যে ইচ্ছা নাথাকিলে এই ভিডিঅ'টো ইমানতে স্কিপ কৰিব, ইচ্ছা কৰিলে মোক ব্লকো কৰিব পাৰে। কথা হ'ল, যোৱাকালি মোৰ লগতে চাগে প্ৰায় সকলোৱে দেখিছেই, গৰিমা বৌৱে বৰ দুখত এটি সাক্ষাৎকাৰ দিছে যে বৰ্তমান আকাশে বতাহে নিৰ্বাচনৰ বতাহ বলিছে আৰু এইবিলাকৰ মাজত জুবিনদাৰ ন্যায়টো ক'ৰবাত হেৰাই গৈছে যেন তেওঁ অনুভৱ কৰিছে। এতিয়াই যদি এয়া গতি, তেতিয়াহ'লে নিৰ্বাচনৰ পিছত জুবিনদাৰ প্ৰসংগ ক'ৰবাত হেৰাই যাব বুলি তেওঁ ভয় খাইছে। এই বস্তুটোকে বহুত দিনৰ পৰা বহু লোকে কৈ আহিছে, হয়তো আমি অসমবাসীয়ে সেইটো অনুভৱ কৰিছোঁ, আমি সাধাৰণ অসমবাসীয়ে হয়তো সেইটো অনুভৱ কৰিছোঁ। পলিটিচিয়ানসকলৰ কথাটো নকওঁৱেই, কিন্তু বৰ্তমান সময়ত সংগীত জগতৰ লগত জড়িত বহু লোকে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাত লাগিছে। কেনেকৈ তেওঁলোকে প্ৰতিভা বিকাশ কৰিছে? তেওঁলোকে হয়, গণতান্ত্ৰিক দেশ, আপোনালোকৰ সম্পূৰ্ণ স্বাধীনতা আছে, নিজৰ পচন্দৰ নেতা, নিজৰ পচন্দৰ দল আপোনালোকে পচন্দ কৰে, কিন্তু এইখিনি সময়ত আপোনালোকে নিজৰ পচন্দৰ দলৰ প্ৰচাৰত লগাতকৈ আমাৰ হিয়াৰ আমঠু
আমাৰ অসমৰ গৌৰৱ, যাৰ বাবে গোটেই বিশ্বই বৰ্তমান অসমক চিনি পোৱা হৈছে, সেইজনৰ ইমান কষ্টকে কেনেকৈ মৰিবলগীয়া হ'ল, সেই ন্যায়ৰ যুঁজত আপোনালোকে বেছিকৈ লাগিব লাগিছিল। হয়, এটা কথা মই মানো যে আমাৰ প্ৰগতিৰ কাৰণে, আমাৰ উন্নতিৰ কাৰণে এজন লোকৰ সবল নেতৃত্বৰ, এটা দলৰ, উচিত দলৰ সবল নেতৃত্বৰ প্ৰয়োজন। অকল প্ৰয়োজন নহয়, নিতান্তই প্ৰয়োজন। কিন্তু বৰ্তমান সময়ত তাতোতকৈ প্ৰয়োজন হৈছে যে অসমৰ গৌৰৱজন, যাক আমি ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ, তেওঁৰ মৃত্যু, অকাল মৃত্যু কেনেকৈ দেশৰ বাহিৰত এখন বেলেগ দেশত গৈ হ'ল সেইটো জনাটো। এতিয়া প্ৰধান কাম আছিলে প্ৰত্যেকটো দলে নিজৰ মাজৰ কণ্ডল বাদ দি একগোট হৈ নিৰ্বাচনৰ আগতেই জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল সেইটো জনাটো, দোষীক উচিত শাস্তি দিয়াটো। কাৰণ নিৰ্বাচন প্ৰত্যেক 5 বছৰৰ মূৰে মূৰেই আহিব, কিন্তু অসমৰ যি সম্পদ হেৰাই গ'ল সেই সম্পদ কিন্তু ঘূৰি নাহে। আজি যদি অসমৰ আপুৰুগীয়া সম্পদটোৰ এইটো অৱস্থা, তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ মানুহক যদি কাইলৈ ৰাস্তাই ঘাটে কোনোবাই গুলিয়াই থৈ গুচি যায়, তেতিয়াহ'লে আমি ন্যায় ক'ত পাম? আমাৰ পৰিয়ালবৰ্গই ন্যায় বিচাৰি ক'ত যাব? কেতিয়াও নাপায় ন্যায়। এই যে আন্ধা কানুন বুলি যে এটা ৰখি গৈছিলে, সেয়া কিন্তু এতিয়া আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে যিসকল আছে সকলোকে এটা অনুৰোধ জনাম। আমিতো বৰ্তমান বহুত নাটক দেখি আছোঁ। বৰ্তমান বাহিৰা কুলিয়ে আহি ইয়াত কুকুৱা সুৰ দি কেনেকৈ বিনাইছে সেয়াও দেখিছোঁ, কাৰণ বিহু সমাগত। তাৰ লগতে এয়াও দেখিছোঁ, গণতান্ত্ৰিক ৰাজ্যত, গণতান্ত্ৰিক দেশত নিজৰ পচন্দ মতে নিজৰ নেতাজন পচন্দ কৰাৰ পিছত, নিজৰ দলটো পচন্দ কৰাৰ পিছত তলত গালি। সকলোৰে স্বাধীনতা আছে নিজৰ পচন্দ মতে নিজৰ দলটো পচন্দ কৰাৰ, নিজৰ পচন্দ মতে ভোট দিয়াৰ। তাৰ পিছতো দেখিছোঁ গায়কসকলেতো নিজৰ প্ৰতিভা বিকাশ কৰিয়ে আছে নিজৰ নিজৰ দলক প্ৰচাৰ কৰাত। তাৰ তলতে দেখিছোঁ কিছু এনে কমেণ্ট যে আপোনাক এবাৰ বিহু মঞ্চত বহিষ্কাৰ কৰা হ'ব, কাৰণ কিয় তেওঁ সেই কমেণ্ট কৰাজনৰ পচন্দৰ দলটোক সমৰ্থন কৰা নাই। এয়া আমাৰ গণতান্ত্ৰিক দেশ, এয়া আমাৰ স্বাধীনতা, আৰু এয়া আমাৰ কলাৰ লগত জড়িত থকা লোকসকলৰ অনুভৱ। এটা বৰ পুতৌ লগা কথা, আপোনালোকেও মন কৰিছেনে কথাটো? মই হ'লে মন কৰিছোঁ। শাসকীয় দলত ইমান জ্যেষ্ঠ নেতা কৰ্মীসকল আছে, শাসকীয় দলৰ বহুতেই কি কৰে, গৌৰৱ গগৈৰ কিছুমান AI জেনেৰেটেড ভিডিঅ' তেওঁলোকে বনাই গৌৰৱ গগৈক উপলুঙা কৰিব বিচৰা দেখা যায়। কিমান দূৰ যুক্তিসংগত কথা এবাৰ মনত কৰিবচোন। ইমান জ্যেষ্ঠ নেতাকৰ্মী, মই খিলঞ্জীয়া বা এই দেশৰ যিসকলে মাটি পানী বায়ু সেৱন কৰি এই দেশখনৰ মাটিতে আছে সেইসকলৰ কথা বাৰু বেলেগ। যিসকল বনীয়া, কিছুমান বনীয়া মানুহ বা বহিৰাগত মানুহ আহি এই দেশত নেতাকৰ্মী হৈছে, তেওঁলোকে গৌৰৱ গগৈৰ দৰে এজন নিজৰ খিলঞ্জীয়া মানুহক অস্তিত্বক আঙুলি টোৱাই, ব্যক্তিত্বক তেওঁলোকে উপলুঙা কৰিব বিচাৰে। গৌৰৱ গগৈৰ আধাই হ'বনে? গৌৰৱ গগৈৰ এটা আঙুলিৰ যোগ্যই হয়তো তেওঁলোক নহ'ব কোনো ফালৰ পৰা, হয়তো বয়সত সৰু হ'ব পাৰে। সঁচা কথা কৈছোঁ, হয়তো আপোনালোকেও স্বীকাৰ কৰিব কথাটো। দলীয়ভাৱে কথাটো বাদ দিয়ক, মই দলীয়ভাৱে কোনোবাই ছাপোৰ্ট কৰে নকৰে বেলেগ কথা, কিন্তু গৌৰৱ গগৈৰ যিটো ব্যক্তিত্ব, যিটো ইতিবাচক মনৰ গৰাকী, যিটো তেওঁৰ মানে অস্তিত্ব, গহীন গম্ভীৰতা, সঁচাকৈ মই খুব ভাল পাওঁ। আপোনালোক কোনে কোনে ভাল পায় কমেণ্ট কৰিব। আৰু দ্বিতীয় কথাটো হৈছে, সকলোৱে নিজৰ নিজৰ জেগাত থাকি ৰাজনীতি কৰিলে ভাল। গৌৰৱ গগৈৰ জেগাত থাকি ৰাজনীতি কৰি আছে, কাকোতো উপলুঙা কৰা নাই, কাকো সমালোচনা কৰা নাই। এই মানুহটোক সেই প্ৰতিপন্ন কৰিবৰ কাৰণে ইমানো চেষ্টা কৰিছে, তাৰপিছতো আপোনালোকে গৌৰৱ গগৈৰ কথাবোৰ শুনিছেনে? কিমান গুৰু গম্ভীৰ, ভাল লাগে। কিন্তু এছামে আকৌ তেওঁক উপলুঙা কৰিবলৈ এৰা নাই। AI জেনেৰেটেড ভিডিঅ'বোৰ বনাই এই ল'ৰাজনক উপলুঙা কৰিবলৈ চেষ্টা কৰি থকা হৈছে। এয়া সঁচাকৈ গৰিহণাৰ যোগ্য। মই এইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ আপোনালোক নেতাকৰ্মী হয়, নিজৰ নিজৰ দলত থাকি ৰাজনীতি কৰক, কিন্তু কাৰোবাক উপলুঙা কৰি নহয়।
আপোনালোকক যদি ভাল পায় ৰাইজে এনেই ভোট দিব, আৰু গৌৰৱ গগৈক যদি ভাল পায় গৌৰৱ গগৈক ভোট দিব। সেয়া আপোনালোকে কাৰোবাক উপলুঙা কৰিলে কাৰোবাৰ ইমেজ ধ্বংস হৈ নাযায়, কোনোবা তললৈ নামি নাযায়। এইবোৰ বেয়া কথা। আৰু বাহিৰা দেশৰ মানুহ কিছুমান হৈ আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেকৈ আঙুলি টোৱাই উপলুঙা কৰিলে বেয়া দেখি, আৰু গৌৰৱ গগৈৰ এটা আঙুলিৰো যোগ্য নহয় আচলতে আপোনালোক। মই দলীয়ভাৱে কথাটো ছাপোৰ্ট কৰা নাই, আপোনালোকক বাৰে বাৰে কৈছোঁ, যিটো সত্য সেইটোৱে কৈছোঁ। হয়তো সমাজত বহুতেই দেখিছে গৌৰৱ গগৈৰ গুৰু গম্ভীৰতা, যিটো ইতিবাচক মনোগৰাকী, কাকো আজিৰ তাৰিখলৈ বেয়াকৈ কৈ নোপোৱা এজন ল'ৰা। এই ল'ৰাজনক পাকিস্তানৰ লগত লিংক কৰাই কিমান তেওঁৰ ইমেজ ধ্বংস কৰিবলৈ চেষ্টা কৰা হ'ল, তাৰপিছতো কিন্তু গৌৰৱ গগৈ কাকো আজিৰ তাৰিখলৈ বেয়াকৈ সমালোচনা কৰা আমি দেখা নাই। সেইবাবেই ভাল লাগে। আৰু তেওঁক কোনেও একো কৰিবও পৰা নাই। গৌৰৱ সদায় গৌৰৱ হৈয়ে আছে অসমৰ, আৰু নিজৰ জেগাতে আছে। আমাৰ জুবিন দা আচল হত্যাকাৰীজন হৈ গ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন, আৰু তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব বা অসমত যেতিয়ালৈকে বিজেপি চৰকাৰখন থাকিব তেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায়। আৰু এতিয়া ইলেকশ্যনৰ আগত 10,000 টকা দি মহিলাসকলক যেনেকৈ তেখেতে ফুচুলাই ৰাখিছে ভোটটো পাবৰ বাবে, গতিকে সেই 10,000 টকাত কোনো ভুল নাযাব যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় এই চৰকাৰখনক ভোট দিবলৈ 100 বাৰ ভাবিব। এনেকুৱা ধৰণে বাৰু কাকো বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে মই উচতনি দিবলৈ যোৱা নাই আৰু নাযাওঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ গালি গালাজ কৰিবলৈও নাযাওঁ। এটা কথা সত্য, আমাৰ জুবিন দাই কোনোদিন ন্যায় নাপায়। হাজাৰ হাজাৰ পৃষ্ঠাৰে লিখি এখন চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিলেই যে সেই কেছটো শক্তিশালী হ'ব তেনেকুৱা কোনো কথা নাই, যদিহে সেই চাৰ্জশ্বিটখন ষ্ট্ৰং নহয়। আচল কথা আপুনি 1 পৃষ্ঠাই লিখক, যদিহে সেই চাৰ্জশ্বিটখন আপুনি ষ্ট্ৰং কৰি লিখিছে। যদি ইচ্ছা কৰা হ'লে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আমাৰ জুবিন দাক ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ তেখেতৰ মাইণ্ডটো ইমানেই চোকা, তেখেতে কোনটো সময়ত কোন পাত হৰ মাৰিব লাগে ভালকৈ জানে। এতিয়া যেনেকৈ ইলেকশ্যনৰ আগত সকলো মহিলাকে 10,000 টকা দি পেলাই তেখেতে নিজৰ হাতৰ মুঠিত কৰি ৰাখিছে, অসমৰ মহিলাসকলক কিনি ৰাখিছে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া 8,000 নে 9,000 কিবা এটা অৰুণোদয় দিম বুলিও কৈছে। তাৰোপৰি এজন মুখ্যমন্ত্ৰী হৈ একদম মিটিঙত তেখেতে জঁপিয়াই জঁপিয়াই নাচিব, মানুহক চুমা খাব, সাৱটি ধৰিব, ইমান মৰম চেনেহৰ অভিনয় তেখেতে কৰিব পাৰে ভোটটোৰ কাৰণে। ইমান চতুৰ এজন মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে আমাৰ জুবিন দা ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ কিছুমান কাম ইচ্ছা কৰিলেহে সম্ভৱ হয়। মই কিন্তু বিজেপি চৰকাৰখনক ভোট দিয়াৰ আগত 1000 বাৰ ভাবিম। মই মোৰ নিজৰ মনৰ কথাহে প্ৰকাশ কৰিছোঁ, বাকী অসমৰ ৰাইজে কি কৰে মই নাজানো। আৰু আটাইতকৈ আমাৰ বাবে লাজৰ বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ নিচিনা এজন অসমৰ সম্পদৰ ন্যায়ৰ বাবে তেখেতৰ পত্নীয়ে দিনে ৰাতিয়ে ৰাজপথত ওলাই তেখেতৰ ন্যায়ৰ বাবে কাকতি মিনতি কৰিব লগা হৈছে। সেইটো আটাইতকৈ লাজৰ বিষয়। যিজন ব্যক্তিয়ে আমাৰ অসমৰ সাংস্কৃতিক জগতটো ইমান সুন্দৰকৈ আগুৱাই লৈ গৈছিল, অসমীয়া চিনেমা চাবলৈ পাহৰি যোৱা মানুহক অসমীয়া চিনেমা চাবলৈ আগ্ৰহী কৰি তুলিছিল, তেনেকুৱা এজন ব্যক্তিৰ ন্যায়ৰ বাবে যদি এনেকুৱা ধৰণে তেখেতৰ পত্নীয়ে ৰাজপথত অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব লগা হৈছে, তাতোতকৈ আৰু দুখৰ বিষয়ে কি হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰো, সকলো অসমবাসীয়ে যিহেতু বিচাৰিছে দাদাৰ ন্যায়, তেনেহলে যদিহে আপুনি এজন ভাল মানসিকতাৰ মানুহ, যদিহে আপুনি স্বাৰ্থপৰ নহয়, যদিহে আপুনি নিজৰ স্বাৰ্থৰ বাবে আনৰ তেজখিনি চুহি খোৱা মানুহ নহয়, তেতিয়াহ'লে দাদাৰ ন্যায় দিয়াৰ ব্যৱস্থা আপুনি সোনকালে যাতে কৰে। আপোনাৰ হাতত বহুত বুদ্ধি আছে, আপুনি বহুত চতুৰ, আপোনাক কোনো হৰুৱাব নোৱাৰে, সেইটো জানো। ইমান এজন চতুৰ মানুহে দাদাৰ ন্যায় দিবলৈ কিয় ইমান দেৰি কৰিছে এইটো ভাবি পোৱা নাই। এতিয়াও সময় আছে, আপোনাৰো ল'ৰা ছোৱালী আছে নহয় জানো, গতিকে ভৱিষ্যত কি হ'ব কোনেও দেখা নাই। কোটি কোটি সম্পত্তি থাকিলে বুলিয়ে যে আপোনাক কোনেও একো কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। মানুহে আপোনাক একো কৰিব নোৱাৰে, কিন্তু ওপৰত এজন আছে নহয়, ভগৱানে যিদিনা মাৰ দিব নহয়, আপোনাৰ সেই কোটি কোটি টকাৰ সম্পত্তিয়ে আপোনাক কিন্তু বচাব নোৱাৰিব। গতিকে অকণমান ওপৰলৈও ভয় কৰিব। আমি আপোনাক এটা সময়ত বহুত আশাৰে আপোনাৰ আসনখন আমি দান দিছিলোঁ, আপুনি পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ আসনখন আমি ৰাইজে আপোনাক দান দিয়া 5 বছৰৰ কাৰণে, কিন্তু আপুনি ৰাইজৰ মনটোৱে আপুনি জিকিব পৰা নাই, ৰাইজকে ইমান কন্দুৱাইছে। জুবিন দা সমান কোনো হ'ব নোৱাৰে। আপুনি লাগিলে ৰাইজক যিমানেই 10,000 টকা নিদিয়ক, যিমানেই আপুনি অৰুণোদয় 9,000 নিদিয়ক, যিমানে আপুনি দাইল চেনি মিঠাতেল নিদিয়ক, যিমানে আপুনি ইলেকশ্যনৰ সভাত আপুনি জঁপিয়াই জঁপিয়াই নানাচক,
মানুহক চুমা নাখাওক, কিন্তু জুবিন দা সমান আপুনি কেতিয়াও হ'ব নোৱাৰে। জুবিন দাই ৰাইজক যদি একো নিদিয়েও, মাত এষাৰো নিদিয়ে, তথাপিও জুবিন দা সদায় ৰাইজৰ অন্তৰৰ মাজত সদায় জীয়াই থাকিব। সেইটো কাৰণে জুবিন ক্ষেত্ৰত আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ বন্তি জ্বলি আছে, লাখ লাখ গামোচা এতিয়াও তাত দান হিচাপে দি আছে মানুহে। জুবিন দাৰ মৃত্যুত যেনেকৈ অকল অসম বুলিয়ে নহয়, গোটেই পৃথিৱীৰ বাসী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গোটেই পৃথিৱীৰ পৰা যেনেধৰণে মানুহ ওলাই আহিছে, আপোনাৰ মৃত্যুত কিন্তু তেনেকুৱা নহয়। কিয় জানেনে? আপুনি নিজৰ স্বাৰ্থৰ কাৰণে ৰাইজক মাত্ৰ মৰম দেখুৱায়, আৰু জুবিন দাই অসমখনক ভাল পায় কাৰণে অসমৰ ৰাইজক মৰম কৰে। পাৰ্থক্য তাতেই আপোনাৰ আৰু জুবিন দাৰ। আৰু এতিয়াতো আমাৰ এনেকুৱা লাগিছে, যিকেইজনে জুবিন দাক শেষ কৰিলে আপুনি যেন সেইকেইজনক নিৰাপত্তা দিবলৈহে চেষ্টা কৰিছে। কেইদিনমান জেলত ভৰাই থোৱাটো ন্যায় দিয়া বুলি নকয়। আপুনি এনেকুৱা লাগিছে যেন জেলত এইটো কাৰণে ভৰাই ৰাখিছে ৰাইজৰ পৰা তেখেতলোকক সুৰক্ষা দিবৰ কাৰণে। কাৰণ তেখেতলোক ক'তো থাকি শান্তি নাপায়, ক'ৰবাত যদি কোনোবাই পাই যায় তাহাঁতকতো চেছ। সেইটো কাৰণে তাহাঁতক প্ৰটেকশ্যন দিবৰ কাৰণেহে যেন আপুনি জেলত ভৰাই ৰাখিছে। আমাৰ তেনেকুৱা অনুভৱ হ'বলৈ লাগিছে, মানে দিনবোৰ যেনেকৈ উকলি গৈ আছে। একো নাই বাৰু, জুবিন দাই নিজৰ ন্যায় নিজেই ল'ব। জুবিন দাৰ ন্যায় কোনো দিব নালাগে। মুখেই মঙল বুলি কথা এষাৰ আছে। সকলো অসমবাসীয়ে, সকলো নিউজ চেনেলে তেখেতক ঈশ্বৰ পুত্ৰ বুলি যেতিয়া নেকি স্বীকৃতি দিছে, লাগিলে মৃত্যুৰ পিছতে হওক। আৰু এজন ঈশ্বৰ পুত্ৰই নিজৰ ন্যায় নিজেই ল'ব। গতিকে কোনো আইন আদালতে দিব নালাগে, কোনো অসমৰ চৰকাৰে বা ভাৰতৰ চৰকাৰে দিব নালাগে। এদিন সকলোৱে পাব, এদিন সকলোৱে তেজৰ চকুলো বোৱাবলৈ পাব। আজি যেনেদৰে জুবিনদাৰ দেউতাক 80 বছৰীয়া এগৰাকী অসুখীয়া দেউতাকে যেতিয়া নেকি হিয়া ঢাকুৰি যেনেদৰে কান্দিছে, সেইখিনি সকলোৱে পাব এদিন ভুগিবলৈ। আজি গৰিমা বৌৱে যেনেকৈ নিজৰ স্বামী ন্যায়ৰ বাবে ৰাজপথে ঘূৰি ফুৰিব লগা হৈছে, অলিয়া বলিয়া হৈ নিউজ চেনেলৰ সন্মুখত কাকতি মিনতি কৰিব লগা হৈছে, সেইখিনি সকলোৱে ভুগিবলৈ পাব। আজি মোক কৰিছে, কাইলৈ ভগৱানে আপোনাৰ লগতো কৰিব। কৰ্মফল এই পৃথিৱীত জীয়াই থাকোঁতেই পাব। ইপুৰিত পায় বুলি একো কথা নাই, কৰ্মফল মানুহে এই জীৱনত জীয়াই থাকোঁতেই পায়। গতিকে যিখিনিয়ে জুবিনদাৰ লগত এনেকুৱা কৰিলে তাহাঁতি পাবই, তেজৰ চকুলো চবেই বব। গতিকে অপেক্ষা মাথো সময়লৈ। আৰু এতিয়া আমি আইনে ন্যায় দিব বুলি আশা নকৰোঁ, আমি আশা কৰিম জুবিন দাই নিজৰ ন্যায় কেতিয়া ল'ব। আমি সেই দিনটোলৈ আশা কৰিম। দেখিম নিশ্চয় সকলো, শুনিম নিশ্চয় এদিন। বয়স মোৰ 34 হ'বৰ হ'ল, গতিকে সৰু মই নহয়। দ্বিতীয়তে ধুনীয়া হোৱাটো বা দেখিবলৈ কেনেকুৱা কোন ব্যক্তি, এইটো জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি নহয়। জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি হ'ল তেওঁ নিজৰ বিষয়বস্তুবোৰ উপস্থাপন কৰিব পাৰিছেনে নাই, তেওঁ যিখিনি দায়িত্ব বা যিখিনি বিশ্বাসেৰে ৰাইজে ভোট দিয়ে, সেই ভোটটোৰ বিনিময়ত যোনখিনি ৰাইজৰ বাবে অধিকাৰৰ প্ৰশ্ন, সমস্যাৰ সমাধানৰ কথা, এই কথাবোৰত তেওঁৰ ডিচিশ্যন কি, তেওঁৰ আচলতে নিৰ্ণায়ক ভূমিকা ল'ব পাৰিছেনে নাই সমস্যা সমাধানৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ যে ধুনীয়া হোৱা, দেখিবলৈ কোনোবা, এইটো এটা মানুহৰ নিজৰ ব্যক্তিগত চিন্তা, কিন্তু সেইটো কেতিয়াও যোগ্যতাৰ মাপকাঠি নহয়। আৰু মানুহৰ বাহ্যিক ৰূপে কিবা এনে ক্ষেত্ৰত কিবা নিৰ্ণায়ক ভূমিকা লয় বুলিও মই নাভাবোঁ। গতিকে মোৰ কথাটো হ'ল যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যে বিগত সময়ত তেখেতৰ মৰিয়নিবাসীৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছে। পেহিদৌ, আপাদৌ, নিচাদৌ, বহু ভণ্টিয়ে তেখেতক ৰাখি পিন্ধায়, আৰু বহুতজনৰ হস্পিটেল যাবৰ সময়ত তেখেতে বিল দিয়াৰ খৰচ দিছে, নিয়াত সহায় কৰিছে। মোৰ প্ৰশ্নটো হ'ল, বাহিৰলৈ হস্পিটেলৰ বাবে যাব লগা কিয় হৈছে মানুহবোৰ? দীৰ্ঘদিন ধৰি তেখেত ইমান বছৰ শাসনত আছে, তেখেত দায়িত্বত আছে, তাৰ পাছতো তেখেতে কিয় এনে এখন চিকিৎসা কেন্দ্ৰ বা চিকিৎসালয় তাত স্থাপন কৰিব নোৱাৰিলে? এতিয়াও মৰিয়নি মানুহৰ বাবে চিকিৎসা সেৱাটো ইমান উপলব্ধ হৈ থকা কিয় নাই? কিয় বাহিৰলৈ মানুহ যাবলৈ তেখেতে টকা দিছে, কিন্তু মানুহক চিকিৎসা কৰিবলৈ চিকিৎসালয় এখনৰ কথা বিধানসভাত তেখেতে উত্থাপন কৰিব পৰা নাই? তেখেতে যিসকল মহিলাৰ কথা কৈছে, আই মাতৃৰ কথা কৈছে, আপাদৌ, নিচাদৌ, ভণ্টি, বাইদেউ, সেইসকলৰ ঘৰত যেতিয়া সন্তান এটা হয়, সন্তানজন জন্ম দিবৰ বাবে মৰিয়নিবাসী ৰাইজেতো মৰিয়নি সমষ্টিত সুবিধাখিনি নাপায়, বাহিৰলৈ দৌৰিব লগা হয়। কাৰোবাৰ বেমাৰ আজাৰ এটা হ'লে বাহিৰলৈ যাব লগা হয়। এইখিনি কিয় নাই? তেখেতে যিসকল মানুহৰ লগত জনসম্পৰ্কৰ কথা উল্লেখ কৰিছে, সেই জনসম্পৰ্ক ভাল থকা মানুহখিনিয়ে মৰিয়নিত আজিলৈকে বিশুদ্ধ খোৱা পানী কিয় পোৱা নাই? আপাদৌ, নিচাদৌ, ভাইটি, ভণ্টিয়ে কোনোবাই ৰাখি পিন্ধালে, ৰাখি পিন্ধোৱা মানুহখিনিক
পানীৰ উপহাৰটোতো তেখেতে দিব পাৰিব লাগিছিল জনপ্ৰতিনিধি এজন হিচাপে। গতিকে সেই মৰম আৰু ভালপোৱাৰ প্ৰতিদান তেখেতে বিধানসভাত কোনবোৰ কথা উত্থাপন কৰি দিলে, এইটো বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰত্যাহ্বান ৰাজনীতিত প্ৰত্যাহ্বান থাকিবই, আৰু প্ৰত্যাহ্বান নেওচি ওলাই যাবলৈ চেষ্টা কৰাটোৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই এটাই কথা, প্ৰত্যাহ্বান মোৰ সন্মুখত কি থাকিব কি নাই এয়া মোৰ বাবে বিচাৰ্য বিষয় নহয়। মোৰ বৰ্তমান কথাটো হৈছে যে মৰিয়নিৰ সমস্যাখিনি কি, ইয়াৰ সমাধানৰ পথ কি, এই সমাধানৰ পথ বিচৰা, ৰাইজে কি বিচাৰে এজন জনপ্ৰতিনিধিৰ পৰা এইখিনি বুজি পোৱা আৰু সমস্যাখিনিৰ কথা উত্থাপন কৰা। ৰাইজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ আছে সীমা সমস্যা। আজি বিগত বহু বছৰ ধৰি ৰাইজ, নাগালেণ্ডৰ মানুহে আহি মাটি দখল কৰিছে, ৰাইজ বহু সময়ত শুবলৈ ভয় কৰে। হাতী মানুহৰ সংঘাতৰ ফলত বহু মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে। আজি তাত 1700 বিঘাৰ এটা জলাশয় খনন কৰিবলৈ লোৱা হৈছে অমিত শ্বাহৰ পাইলট প্ৰজেক্টৰ নামত। বহু মানুহৰ ম্যাদী পট্টা গৈছে, তাত বহু মৎস্য পালক, বহু গো পালক, ম'হ পালকৰ জীৱন জীৱিকা তাত ধ্বংসমুখী হৈছে। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই NOC-খন নিদিয়াকৈ সেই ৰাইজক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতে নকৰিলে। আজি বহু মানুহৰ তাত মাটিৰ পট্টা নাই। গতিকে এই সমস্যাবোৰ বাকী বাদেই দিলোঁ মই, খোৱা পানী নাই, ভাল চিকিৎসা সেৱা নাই, ভাল আচলতে শিক্ষাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰবোৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই, তাত বহু পশুপালক আছে, পশুপালকসকলৰ বাবে ভাল এখন পশু চিকিৎসালয় আজি পৰ্যন্ত নাই। ইমান দীৰ্ঘদিন ধৰি শাসন কৰিছে, ইমান ৰাইজৰ মৰম ভালপোৱা পাইছে, প্ৰতিদান কি দিলে? কেৱল বিয়া সকাম সবাহ খাই জনসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে এজন মানুহক বিধানসভালৈ ভোট দি পঠোৱা নহয়তো। সেয়া জনসম্পৰ্ক ৰক্ষাৰে কৌশল নিশ্চয় হ'ব পাৰে, কিন্তু সেই জনসম্পৰ্ক ৰক্ষাৰ সমান্তৰালভাৱে প্ৰত্যেকজন মানুহে যাতে পানী খাবলৈ পায় এই বিষয়ে সাজোৰে মাত মতাটো দায়িত্ব তেখেতৰ হ'ব লাগিছিল। আজি গিবন অভয়াৰণ্যখন যি জৰাজীৰ্ণ অৱস্থাত থাকিব লগা হৈছে, বহু হলৌ গিবন, আচলতে হলৌ বান্দৰ বুলি আমি যাক কওঁ, ইলেক্ট্ৰিক ৰেলৰ লাইনত পৰি পৰি মৃত্যু হ'ব লগা হৈছে। ইমান প্ৰাকৃতিকভাৱে সকলো সম্পদেৰে আচলতে ভৰপূৰ এটা সমষ্টি অৰ্থনৈতিক দিশত আগবঢ়াই নিবৰ বাবে কি কৰিলে? নাগালেণ্ডৰ মানুহে তেখেতকো খেদিছে। ৰাইজক সুৰক্ষিত কৰিবৰ বাবে তাৰ পাছতো বিধানসভাত তেখেতে সাজোৰে মাত মাতিছেনে? মই ভাবোঁ এই কথাবোৰ আলোচনা কৰিব লাগে, এই বিষয়বস্তুবোৰে নিৰ্ণায়ক ভূমিকা ল'ব লাগে, আৰু তেখেতে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে। কিয় আজি মোৰ তেখেতলৈ প্ৰশ্ন থাকিল, কিয় আজিৰ দিনতো মৰিয়নিৰ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱা নাই? তেখেতৰ আপাদৌ নিচাদৌ বুলি কোৱাসকলে, ভণ্টি বুলি কোৱাসকলে, যিসকলে তেখেতক ৰাখি পিন্ধাই, তেখেতসকলৰ চিকিৎসাৰ বাবে তেখেতে কি কৰিলে? যিসকলে ৰাতি শুব নোৱাৰে হাতীৰ উপদ্ৰৱৰ ফলত, সেই হাতী মানুহৰ সংঘাতৰ সমস্যা সমাধানৰ বাবে তেখেতে কি কৰিলে? নগাৰ উপদ্ৰৱত যিসকল মানুহে সীমা সুৰক্ষাৰ অভাৱত ভুগিব লগা হৈছে, যিসকলৰ জীৱন জীৱিকা নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে, সেইসকলৰ বাবে কি কৰিলে? পট্টাহীন মানুহৰ বাবে কি কৰিলে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, তেখেতে যিসকল ব্যক্তি, যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, বাগানৰ যিসকল শ্ৰমিক, সেই বাগানৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে তেখেতে মাত মাতিছেনে বিধানসভাত? আমি বিচাৰোঁ যে শ্ৰমিকসকলৰ দৈনিক মজুৰি অন্ততঃ মিনিমাম 500 টকা হওক। এই বিষয়টোত বিধানসভাত তেখেতৰ সাজোৰে কণ্ঠ আমি শুনিবলৈ নাপালোঁ। সেই শ্ৰমিকসকলৰ জীৱন জীৱিকা উন্নত হ'ব লাগিব, তেওঁলোকৰ সন্তানে ভাল চিকিৎসা সেৱা পাব লাগিব, ভাল শিক্ষা পাব লাগিব, তেওঁলোকৰ দৈনিক জীৱন সুলভ হ'ব লাগিব, তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব লাগিব। এই বিষয়বস্তুবোৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মাত মাতিলেনে? আৰু ৰাইজৰ মৰমৰ প্ৰতিদানবোৰ বিধানসভাত তেখেতৰ সাজোৰে কণ্ঠৰে মাত মাতি তেখেতে দিব পাৰিলেনে? এয়া মোৰ তেখেতলৈ প্ৰশ্ন থাকিল। নিৰ্বাচন সমাগত, অসমৰ আকাশ বতাহ এতিয়া নিৰ্বাচনী কথা বতৰাৰে মুখৰিত। কোনজন ব্যক্তিয়ে টিকট নোপোৱাৰ বেদনাত নিজৰ দল ত্যাগ কৰি বেলেগ দলত লৈ ঢাপলি মেলিছে, কোনটো ৰাজনৈতিক দলে কি কি সমীকৰণ কৰিছে, সেইবিলাক কথাৰে এতিয়া গোটেই সংবাদ শিৰোনামো দখল কৰি আছে। কৰিবই, কৰাটো স্বাভাৱিক। কিন্তু আমি সাধাৰণ জনতা হিচাপে প্ৰতি মুহূৰ্ততে আমাৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা এটা কথা হ'ল জুবিন গাৰ্গৰ মৃত্যু, যাক আমি আজিও 6 মাহ পাৰ হৈ যোৱাৰ পিছতো আমি সহজভাৱে ল'ব পৰা নাই। প্ৰত্যেকজন অসমীয়াৰ বুকুৱে বুকুৱে কিন্তু জুবিন গাৰ্গ আছে। এই কথাটো কিন্তু ইমান সহজ কথা নহয়। জুবিন গাৰ্গ কেৱল এটা নাম নাছিল, জুবিন গাৰ্গ এটা সত্তা আছিল, এটা অনুষ্ঠান আছিল, অসমীয়া মানুহৰ হৃদস্পন্দন আছিল। এই কথাবোৰে কিন্তু প্ৰত্যেকজন মানুহৰ বুকুত খুকুন দিয়াই আছে। সকলোৱে অতি আস্থা আৰু বিশ্বাসেৰে মহামান্য আদালতলৈ চাই আছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা মই নেতাসকললৈ অনুৰোধ জনাইছো, আপোনালোকেও যেতিয়া নিৰ্বাচনী ভাষণবোৰ দিবলৈ যাব, ইস্তাহাৰ যেতিয়া আপোনালোকে প্ৰকাশ কৰিব, আপোনালোকৰ ইস্তাহাৰত এটা কথা কিন্তু আমি থকাটো খুব বিচাৰো, যাতে আপোনালোকে সজোৰে অনুৰোধ কৰিব পাৰে যে আপোনালোকৰ প্ৰথম আৰু প্ৰধান কথাটোৱে যাতে হয় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। আমি আপোনালোকৰ পৰা আশা কৰিম, কাৰণ আপোনালোকে এখন সমাজক প্ৰতিনিধিত্ব কৰিবলৈ যাব, আৰু সমাজখনৰ যি শূন্যতা, সেই শূন্যতাখিনি আপোনালোকে উপলব্ধি কৰিব পাৰিব। আমি কিছুমান কথা বতৰাৰ বাবে মহামান্য আদালতৰ ওপৰত কেতিয়াবা
আস্থা হেৰাই যায়। যদিও আমি অতি আস্থা ৰাখিছোঁ, তথাপিতো কিন্তু কিছুমান কথাত আমাৰ আস্থা হেৰাই যোৱা যেন অনুভৱ হয়। আমি দেখিলোঁ সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ বটলৰ কোম্পানী, পানীৰ একুৱাৰ কোম্পানী, সেইটো খুলি দিয়াৰ নিৰ্দেশ দিয়া হ'ল। শ্যামকানু মহন্ত, যিজন অভিযুক্ত বুলি কোৱা হৈছে, তেওঁৰ বেংক একাউণ্ট খুলি দিবলৈ কোৱা হ'ল। এই কথাবিলাকে কিন্তু আমাক বিপাঙত পেলাইছে। নাজানো ভিতৰুৱা কথাবোৰ কি। সেইবাবে আমি অনুৰোধ ৰাখিছোঁ, আহি থকা ৰঙালী বিহুৰ পূৰ্বে, বহাগ বিহুৰ পূৰ্বে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যুৰ গোচৰ শেষ হোৱাটো বিচাৰিছোঁ আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছোঁ। তাতোকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াৰ যি মুখ, সেই মুখখন চাবলৈ খুব দুখ লগা হৈছে। হেৰাই যোৱা হাঁহিটো এবাৰ তেওঁৰ মুখত আমি চাব বিচাৰোঁ। যদিও সেই হাঁহিটো কেতিয়াও ঘূৰাই নাপাওঁ, তথাপিতো আমি চাব খোজোঁ। সেই মানুহগৰাকীৰ মৰ্মবেদনা আমি সকলোৱে অনুভৱ কৰোঁ। আৰু সেই একেই মৰ্মবেদনা যদিও আমাৰ নহয়, তথাপিতো আমি তাতকৈ কিন্তু কোনো কম যন্ত্ৰণাত অসমীয়া মানুহ থকা নাই। সকলোৰে এটাই আশা, জুবিন গাৰ্গ, পাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় হওক, তদন্ত হওক, উচিত তদন্ত হওক, অভিযুক্তই দোষী সাব্যস্ত হ'লে উপযুক্ত শাস্তি পাওক। এই কথাখিনি আপোনালোকলৈ আগবঢ়াই দি এটা কথাই ক'ব খোজোঁ যে আমাক ৰঙালী বিহুৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, অনলি জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু একো কথা শুনিব নোখোজোঁ। ৰাজনীতিৰ কথা বতৰাই আমাক আশ্বস্ত কৰিব পৰা নাই। সেইবিলাক কথা শুনিলেতো মূৰটো ঘূৰাই যায়, একো বুজিয়ে নাপাওঁ। বোলে আজি যদি কোনোবা এজনে কিবা এটা কথা কয়, পাছদিনাখনে পাল্টি মাৰি বেলেগ এটা কথা কৈ দিয়ে। আজি যদি আমি কিবা এটা কথা ভাবি হয় বুলি ভাবোঁ, পিছদিনাখন দেখোঁ সেইটো কথা উল্টা হৈ পৰে। সেইকাৰণে ৰাজনীতিৰ কথা বতৰাবিলাকত আমাৰ নিচিনা মানুহ সোমাই আমি একো বুজি নাপাওঁ। আমি এটা কথাই জানো, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় হ'ব লাগে, উচিত ন্যায় হ'ব লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ অনলি। বেলেগ আৰু একো কথা শুনিব খোজা নাই। ধন্যবাদ। পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জয় জুবিন দা, নমস্কাৰ। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল, আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপোনাক ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে নাই আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ। ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত। ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায়, মানে ন্যায় শব্দটো বৰ ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত। ন্যায় শব্দটো, আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়। ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা, যি লিখক, যিমান চিঞৰি মৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব। কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল, এতিয়া আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে। কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক, ন্যায়পালিকাই হওক, ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হ'বহি হ'ল, ন্যায় নহয়। তো সেইটো হিচাপত চাবলৈ গ'লে, যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ, আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ, চাপ'জ মই কথা কৈছো, মোৰ কলিগ ড্ৰাইভাৰজন আছে, মোৰ লগৰ, যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো, তেওঁৰ লগত থাকি আজি তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ, আপোনালোকে পাৰিবনে তেওঁক উলিয়াবলৈ, মোক ধৰি বান্ধি পিনি উলিয়াবলৈ? এই ভেকু ভাওনাটো একে হৈ থাকিব। জোনমণি ৰাভা ঢুকাই গ'ল, যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে, ওলালে নে আচল ৰিপৰ্ট? কোনে মাৰিলে, কেনেকে মাৰিলে, কেলে মাৰিলে, ওলালে নে? নোৱাৰিলে ওলাবলৈ। বহুত কেছ আছে এনেকুৱা, আপোনালোকে নোৱাৰে। কিন্তু নিৰীহ মানুহ, আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন, আপোনালোকে কি ক'ব, আমুকটো কৰিলে একদম লগে ন্যায় ব্যৱস্থা। এইডাল
এতিয়া মুখত বেয়া কথা ওলাই ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2টা দিন দিছো মই আপোনাক অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক ন্যায় বুলি মোক একো নালাগে মোক এইটোৱে লাগে জুবিন দা ঢুকুৱা কাৰণ জুবিন দা পানীত পৰি মৰিলে ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ খুৱাই মাৰিলে জুবিন দাক কিবা ডিঙি চেপি মাৰিলে জুবিন দাক ফাঁচি দি মাৰিলে জুবিন দাক অন্য কিবা কৰি মাৰিলে বা জুবিন দাক কেনেকৈ মৰিলে মোক খালি সেইটো বস্তু লাগে মোক নহয় সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে যদি আপুনি দিব পাৰে মা গাখীৰ খাইছে এক বাপৰ অলাদ হয় যদি কোনো বেলেগ বাপেৰৰ যদি চিটিকনি পৰা নাই গাত মোক দি দেখক মই মানে ক'লো আপোনাক এই লেকচাৰ মাৰি লাভ নাই এই ঝুমুৰ বিনন দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই যিহেতু মই ড্ৰাইভাৰ মই চব জানো 500-800 টকা হাজিৰা দি মানুহক নি গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা এইবিলাক তাকে ভাল কামত লগক এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি এটলিষ্ট মিনিমাম 70,000 আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা আপুনি ভাল কাম এটা লগকচোন 7 লাখ টকা আপুনি চব ফেচবুকত লাইভ আহে নন ষ্টপ দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে নমস্কাৰ মই এটা কথা ক'বলৈ লৈছো আমুকটো কাৰণ আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো মাষ্টাৰ ট্ৰেইনক ইমান দিয়া হৈছে তামুকক ইমান দিয়া হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল তামুকটো ভুচুকটো হ'ল তাত কিয় ঘোষণা নকৰে চবকে কৈ দিয়ক যে চবে লাইভ আহিব লাগিব এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায় তাত কিয় আপুনি ক'ব নোৱাৰে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে খানা দিছে ইটো দিছে লডিং ফুডিং XYZ আপুনি দিছে এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে হা যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান যদি আপুনি সৎ কাম নাজানে মোক কওক মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব আজি শিৱসাগৰ জাজিখনকে মই কৈছো দিনে ৰাতি আমি গাড়ী চলাওঁ আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত আজিলৈকে আপোনাৰ চকুত পৰা নাই কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে সেইবোৰ বাদ দিয়ক সেইবিলাক পিছৰ কথা ফাল্টু কথা মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনে ইমান দিলে কিয় ইমান দিলে ন্যায় ব্যৱস্থা হা ইমান কটকটীয়া নিৰাপত্তা সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয় জুবিন দাক ধুধুকালেহেঁতেন তাৰ যদি পাৰ্চেণ্ট পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন ৰজা যাৰ কিং যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ ইমান ভাল পাওঁ মই জুবিন দাক মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে লাখ গুণ বেছি ভাল পোৱা মানুহ আছে বহুত বেছি মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয় কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে দিলে আজি নহব কাইল নহব মানুহে কিমান যুঁজিব সকলোৱে কাম আছে সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয় আজি মই যদি আপোনালোকে এদিন যুঁজিম কাইলৈ যুঁজিম পৰহিলৈ যুঁজিম 4 নম্বৰ দিনা মই ভাগৰি যাম মোৰ ঘৰখনে কি কৰি খাব মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকৈ হ'ব মোৰ মায়ে কি কৰি খাব মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব মোৰ চিন্তা মই কামলৈ যাব লাগিব আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে দিলে অনলি দিলে তাৰপিছত কেছটো কি হ'ব জানে বেবেই বাং কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে তো মোৰ আপোনালৈ এটাই অনুৰোধ একদম হাত জোৰ কৰি কাটৰ অনুৰোধ এই যে ড্ৰাইভাৰ এই যে জুবিন গাৰ্গৰ অনুৰাগী এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক সাধাৰণ মানুহ যিকোনো হওক আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয় আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয় মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয় কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয় আপোনালোকে যে কয় যে VVIP আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায় বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি জুবিন সেই মানুহ নহয় ভাবি লওক ভগৱানৰ ছেকেণ্ড পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত আমাৰ কাৰণে তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে আপোনালোকে চব চেষ্টা কৰক জুবিন দাক ন্যায় দিয়ক যিমান জলদি পাৰে সিমান জলদি ন্যায় দিয়ক আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক বহুত শান্তি পাম বহুত বেছি নকওঁ মই আৰু এটা ভিডিঅ' বনাম মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে বহুত বেছি খাৰাপ যেতিয়া তেখেত কাকডোঙা দলঙৰ ওচৰতে নামিছেহি তেতিয়া ৰাইজে তেখেতক বিপুল ৰাইজে সঁহাৰি জনাইছে তেখেতক আদৰণি জনাইছে আৰু সকলোৰে মুখত এটাই যে বয়সস্থ আমি আইতা বৰমাসকলৰ মুখলৈ সুধিছো বোপাই তোমাৰ মুখলৈ চাই আছো
তোমাৰ মুখলৈ চাই আছোঁ, তোমাৰ দেউতাৰ নিচিনাকৈ তুমি ৰাজনীতি কৰিবা আৰু তোমাৰ মুখলৈ চাই আছোঁ যাতে তুমি এটা ভাল কিবা এটা দিবা বুলি আমি আশা কৰি আছোঁ। এইটো গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ জ্যেষ্ঠসকলে সেইটো এটা বিচাৰিছে আৰু নতুন প্ৰজন্ম যথেষ্ট উৎফুল্লিত আজিও ইমান ৰাতিপুৱাৰ পৰা আজিলৈকে এতিয়ালৈকে ৰৈ আছে, যথেষ্ট উৎফুল্লিত নতুন প্ৰজন্ম ওলাই আহিছে আৰু নতুন প্ৰজন্মই তেখেতক আগুৱাই লৈ যাব। আৰু মই সকলোকে এটাই আহ্বান কৰিম, আমি সমাজ কৰিব লাগিব, ৰাজনীতিৰ ঊৰ্ধত মানৱীয়তা আৰু ৰাজনীতিৰ লগতে যাতে আমি সমাজখন গঢ়ি তুলিব লাগিব আৰু উন্নয়নৰ দিশত আমাৰ অসমখন আগুৱাই লৈ যাব লাগিব। আৰু বিভিন্ন সমস্যা আছে, এই সমস্যাসমূহৰ লগতে যাতে আমি সমাজত যাতে একতাৰ দোলেৰে বান্ধ খাই থাকোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যাতে আমি সমাজত শান্তিপূৰ্ণভাৱে মানুহ হিচাপে আমি জীয়াই থাকিব পাৰোঁ, কাৰণ ইয়াত মানুহৰ লগতে জীৱ জন্তুৰ জীয়াই থকাৰ অধিকাৰ আছে। মই সকলোকে এটাই আহ্বান কৰিম, ৰাজনীতি কৰিম কিন্তু আমি মানৱ ধৰ্ম যাতে কোনো আমি পাহৰি নাযাওঁ। মই সকলোকে আহ্বান জনাইছোঁ, মই সকলো ৰাইজৰ ওচৰত মই সেৱা লৈছোঁ। যোৰহাটবাসীয়ে গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটেৰে জয়যুক্ত কৰাৰ লগতে আমাকো যেন দিয়ক সমষ্টিৰ পৰা বিপুল ভোটেৰে জয়যুক্ত কৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যথেষ্টখিনি আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ আছে আৰু সেই আশীৰ্বাদেৰে আমাৰ কংগ্ৰেছ দলে এইবাৰ চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী।